যদি এটা সমান্তৰাল প্ৰগতিৰ সপ্তম পদটোৰ 7 গুণ সেই প্ৰগতিটোৰ 11তম পদটোৰ 11 গুণৰ সমান হয় তেন্তে 18তম পদটো হ'ব। ইয়াৰ ভিতৰত 18তম পদটো কি হ'ব সেইটো আমি উলিয়াব লাগে। এতিয়া আমাৰ কি কৈছে সপ্তম আমি যদি সমান্তৰাল প্ৰগতিটোৰ প্ৰথম পদ যদি a বুলি ধৰো সাধাৰণ অন্তৰ d বুলি ধৰো গতিকে ইয়াতে এই প্ৰথম পদ যদি আমাৰ হয় a আৰু সাধাৰণ অন্তৰ আমাৰ আমি d বুলি ধৰিলে আমি d বুলি ধৰিলো গতিকে সপ্তম পদটোৰ 7 গুণ সপ্তম পদ বুলি ক'লে a plus 6d এইটো সপ্তম পদ হ'ব আৰু 11তম পদ a plus 10b এইটো হ'ব কাৰণ n minus 1 মানে 7 সপ্তম পদটো 7 minus 1 গতিকে 6 11 minus 1 মানে 10b গতিকে এইটো কি বুলি কৈছে সপ্তম পদৰ 7 গুণ কাৰ সমান 11তম পদৰ 11 গুণৰ সমান এইটোৰ সমান বুলি কোৱা হৈছে 11তম পদটো এইটো তাৰ 11 গুণৰ সমান বুলি কোৱা হৈছে গতিকে 18তম পদটো কি হ'ব আমি এইটো উলিয়াব লাগে গতিকে আমি প্ৰথম এই কন্ডিশনখিনি আমি এই ৰিলেচনটো এই সম্পৰ্কটো আমি লিখিলো ইহঁতৰ মাজত তাৰ পিছত এইটো কিমান হ'ব আমাৰ 7a plus 7 গুণ 42d হল তাৰ পিছত এইটো 11a plus 110d এতিয়া ইফালে দুটা ডাঙৰ আছে আমি গতিকে ইফালে লৈ যাম মানে আমি কি লিখিলো এইটো 11a উল্টা কৰি দিলো 11a plus 110d equal to 7a plus 42d এইটো হল গতিকে এইটো 11 নিশ্চয় বুজি পাইছা গতিকে এইটো আমি 11a minus 7a ললো এইটো ইফালে 110d minus 42d is equal to 0 ইফালে প্লাস আছে ইফালে আহিলে মাইনাস হ'ব গতিকে এইটো কিমান হ'ব 11 ৰ পৰা 4a প্লাস কিমান হ'ব এইটো 110 ৰ পৰা যদি 42 যায় আমাৰ কিমান হ'ব 10 ৰ 2 গুণ 8 ইয়াতে 1 ৰ শূন্য হ'ব 10 হ'ব 10 ৰ 4 গুণ 6 68d is equal to 0 এটো যদি আমি 4 ৰে হৰণ কৰো 4 ৰে দুফালে যদি হৰণ কৰো গোটেইফালে আমাৰ a হ'ব plus 17d is equal to 0 17d মানে এটো কি a plus আমি লিখিব পাৰো 18 minus 1d মানে is equal to 0 17d বুলি a plus 17d এটো কি এটো কোনটো পদ হ'ব এটো 18তম পদ হ'ব এটো 18তম পদ হ'ব কোনটো a plus 17d বা আমি a plus 18 minus 1d গতিকে 18তম পদটোৰ মান কিমান হ'ল আমাৰ 0 হ'ল গতিকে আমাৰ आंसर কোনটো হ'ব এই ডি অপচনটো হ'ব নিশ্চয় বুজি পাইছা এইবাৰ আনটো কোৱেশ্চন চাবা যদি a b c সমান্তৰ প্ৰগতিত থাকে তেন্তে a³ + c³ minus 8b³ ৰ মান হ'ব এইটা অপচন আমাৰ অপচনৰ কোনটো হ'ব এটো উলিয়াব লাগে গতিকে abc অৰ্থাৎ abc যদি সমান্তৰ প্ৰগতিত থাকে it ক'ত থাকে ab থাকে যদি r in ab সমান্তৰ arithmetic progression তেতিয়া আমাৰ কি হয় b minus a এটো কি সাধাৰণ অন্তৰ আৰু c minus b এটা হ'ব দুটা কি সাধাৰণ অন্তৰ আমি লিয়াব পাৰো এনেকে গতিকে দুটা মান দুটা একে হ'ব এতিয়া আমি যদি এটো কি কৰো b এই b দুই ফালে লৈ আহিলে b plus b আৰু c plus a হ'ব হল গতিকে এটো আমি c plus a দুই ফালে লিখিলো c plus a আৰু এটো twice b হল এতিয়া আমি কি কৰিম দুই ফালে কিউব কৰিম
ঘন কৰিম আমি দুয়োফালে c প্লাছ a হোল কিউব টুৱাইচ b হোল কিউব গতিকে এইটো কি হ'ব c কিউব প্লাছ a কিউব প্লাছ থ্ৰাইচ ca into c plus a twice b whole cube এইটো হ'ব এইটো আমি শিকিলো b minus a equal to c minus b b minus a equal to c minus b গতিকে আমি এইটো ইফালে লৈ আহিলো মাইনাস টু প্লাস হ'ল ইফালে লৈ গলে c plus a গতিকে এইটো হ'ল twice b twice b হলে এইটো কি হ'ব c কিউব plus a কিউব plus thrice ca c plus a মানে আমি কি লিখিব পাৰো c plus a ঠাইত twice b লিখিব পাৰো গতিকে into twice b 8 b কিউব হল তাৰ পিছত আমাৰ লাগে কি আমাৰ আমি এনেকে লিখিছো লাগে আমাক a কিউব টো আগত লাগে প্লাস c কিউব আমি এইটো লিখিব পাৰো আৰু মাইনাস 8 b কিউব ইফালে লৈ যে মাইনাস আৰু এটো যদি ইফালে লৈ যাও ইজ ইকুয়াল টু আমি 3 2 6 এটো মাইনাস হ'ব মাইনাস 6 a b c গতিকে a কিউব প্লাস c কিউব মাইনাস 8 b কিউব ইকুয়াল টু মাইনাস 6 a b c আমাৰ হ'ব এইটো অপচন নিশ্চয় বুজি পাইছা গতিকে আমি এই ধৰণৰ হেৰি থাকিলে কি হ'ল আমি সাধাৰণ অন্তৰটোৰ মাজত যেটো সাধাৰণ অন্তৰ একে হ'ব গোটেই সমান্তৰ প্ৰগতিটো গতিকে তাৰে মাজত সেইটো সম্পৰ্ক লৈ আমি এইটো উলিয়াইছো এবাৰ আনটো কোৱেশ্চন চাবা √18 √50 √98 ডট সমান্তৰ প্ৰগতিটোৰ পৰৱৰ্তী পদ হ'ব পৰৱৰ্তী মানে 4 নম্বৰ তিনটা পদ দিয়া আছে পৰৱৰ্তী পদ বুলি কলে 4 নম্বৰটো মানে চতুৰ্থ পদটো আমাক উলিয়াব লাগে ইয়াৰ ভিতৰত গতিকে আমাৰ এইটো √18 মানে আমি কি পাব পাৰো √18 মানে 18 2 ৰে 9 3 ৰে 3 দুটা 3 এটা মানে এইটো হ'ব 18 মানে এইটো √18 মানে 2 into 3 into 3 তাৰ মানে 3 √2 তেনেকে এইটো হ'ব 3 √2 তেনেকে আমাৰ কি হ'ব √128 সৰি √50 মানে কিমান হ'ব 2 into 5 into 5 তাৰ মানে 5 √2 মানে 5 √2 তাৰ পিছত √98 মানে 2 into 7 into 7 মানে 7 √2 গতিকে √98 মানে 7 √2 তাৰ মানে আমাৰ কি পালো আমি √18 √50 √98 সমান্তৰ প্ৰগতিত আছে মানে কি আমি ক'ব পাৰো আমি √3 √2 5 √2 7 √2 এইটো কি আছে এপি আছে আৰু এপি এপিথমেটিক প্ৰগ্ৰেছন মানে সমান্তৰ প্ৰগতিত আছে গতিকে ইয়াৰে প্ৰথম পদটো আমাৰ কি হ'ব 3 √2 ডি কিমান হ'ব পাছৰটোৰ পৰা আগৰটো 5 √2 পৰা 3 √2 মাইনাস পাঁচটা √2 পৰা তিনটা ৰুট যদি মাইনাস হয় কি হ'ব দুটা √2 থাকিব এতিয়া আমাৰ পৰৱৰ্তী পদ মানে চতুৰ্থ পদটো গতিকে চতুৰ্থ পদটো a4 টো আমি কেনেকৈ উলিয়াম চতুৰ্থ পদটো a plus 4 থ্ৰাইচ দি মানে 4 n minus 1 মানে 3 minus 1 4 minus 1 গতিকে a মানে কিমান 3 √2 plus 3 d মানে কিমান 2 √2 3 into 2 √2 গতিকে 3 √2 plus 3 গুণ 6 6 √2
কিমান হ'ল 3টাৰ ৰুটটো আৰু 6টাৰ ৰুটটো 9 ৰুটটো গতিকে 9 ৰুটটো মানে আমি যদি এইটো ইয়াৰ ভিতৰত লিখো এটা আছে ভিতৰত লিখিলে আমি দুটা ন লিখিব লাগিব 9 into 9 into 2 গতিকে এইটো কিমান হ'ব 9 9 গুণ 81 81 দুগুণ 2 162 এইটো নিশ্চয় বুজি পাইছা আমি কেনেকৈ কৰিলো গতিকে আগতে আমি এনেকৈ চাব লাগিব ভাঙি ল'ব লাগিব লোৱাৰ পিছত আমি এইটো যে 9 ৰুটটো আছে তাৰ পৰা আমি ভিতৰত লৈ আহিব লাগিব ভিতৰত লৈ আহিলে এতিয়া ইয়াৰ পৰা বাহিৰ দুটাকে আমি চাব পাৰোঁ বাহিৰত লৈ আহিলে দুটাৰ পৰা এটা হয় আৰু ভিতৰত লৈ আহিলে এটা থাকিলে দুটা হ'ব স্কয়াৰ ৰুটত নিশ্চয় বুজি পাইছা 162 গতিকে আমাৰ এনসাৰ হ'ব সি অপচনটো সি ৰুট 162 হ'ব আমাৰ এনসাৰ এবাৰ আনটো কোৱেশ্চন চাবা এটা সমান্তৰাল প্ৰগতিত 31টা পদ আছে যদি ইয়াৰ 16তম পদটো m হয় তেন্তে প্ৰগতিটোৰ আটাইকেইটা পদৰ যোগফল গতিকে আমি সমান মানে প্ৰথম পদ যদি a বুলি ধৰো সাধাৰণ অন্তৰ d বুলি ধৰো গতিকে 16তম পদটো কি হ'ব 16তম পদটো কিমান বুলি কৈছে আমাৰ m বুলি কৈছে গতিকে 16তম পদ মানে আমি কি লিখিব পাৰো a + 15 b = m এতিয়া প্ৰগতিটোৰ আটাইকেইটা পদৰ যোগফল 31টা পদ আছে গতিকে আটাইকেইটা পদৰ যোগফল মানে আমাৰ কিমান হ'ব sn মানে s31 31টা পদ যেহেতু কোৱা হৈছে গতিকে n/2 n মানে আমাৰ কিমান n ৰ মান পদৰ সংখ্যা 31টা গতিকে 31/2 হ'ব কিন্তু twice a plus our formula মতে n - 1 into d twice a plus মানে আমাৰ হ'ব n/2 twice a plus n - 1 into d গতিকে twice a plus n - 1 মানে 31 - 1 31টা পদ into d এইটো হ'ব গতিকে 31 হৰণ 2 আমাৰ twice a plus 30 d হল এতিয়া ভিটো যদি আমি কমন লওঁ ইয়াতে 30 হৰণ 2 2 into a plus 15 d এটো গতিকে এই 2 কেনসেল যাব 31 a plus 15 d মানে আমাৰ n গতিকে আমাৰ এনসাৰটো কিমান হ'ব 31 m হ'ব 31টা পদৰ যোগফল নিশ্চয় বুজি পাইছা তোমালোকৰ কিবা ডাউট থাকিলে আমালৈ কমেন্ট কৰি জনাবা আৰু তোমালোকৰ কিবা কোৱেশ্চন থাকিলে আমালৈ কমেন্ট কৰি কোৱেশ্চন বিলাক পঠাবা আমি তেতিয়া এই কোৱেশ্চনৰ ওপৰত নিৰ্ভৰ কৰি আমি নেক্সট ভিডিঅ বিলাক আমি বনাব যত্ন কৰিম আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ